বঙাইগাঁও এইফালে হ'ল গোৱালপাৰা। মই আজি আছোঁ মাকৰি এক পাৰ্কত, যিটো পাৰ্কত আপোনালোকে বিভিন্ন ধৰণৰ গছপুলিৰ পৰা আৰম্ভ চব পাব। এই দেখিছে আমাৰ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ মূৰ্তিটো কি ধুনীয়া কৰি বনাই থৈ দিছে পাৰ্কটোত, চাই থাকিবলৈ মন যায়। এই হ'ল বাৰাই চিলড্ৰেন পাৰ্ক। এইটো আমাৰ জুবিনদাৰ ফটো মূৰ্তিটো, আৰু ইয়ে হ'ল মহাত্মা গান্ধীৰ এটা পিকচাৰ আছে। এইটো লৰচৰ কৰিলে কিবা ধৰণৰ হৈ যায়, আকৌ ভাল হৈ যায়। ইয়ে হ'ল প্ৰাক্তন ৰাষ্ট্ৰপতি আমাৰ আব্দুল কালাম ছাৰৰ মূৰ্তিটো। ইয়ে হ'ল ভাষ্যমান গ্লোবেল। বন্ধুসকলে এই ঘৰটো দেখিছেনে? মই এতিয়া এই ঘৰটো আপোনালোকক ওচৰৰ পৰা দেখুৱাম। মই এতিয়া বাঁহৰ দলঙেৰেদি পাৰ হৈ আছোঁ। দেখিছে, ইয়াত বৰ্ড আছে, ইয়াত ফিচিং কৰিব পাৰে। আৰু মই আজি আহি পালোঁ। আপোনালোকক এই ৰাস্তা দি যাই থাকোঁতে প্ৰায় আপোনালোকে দেখা পাই থাকে পাৰ্কৰ ভিতৰত এই ঘৰটো। চাওক, পাৰ্কটোৰ ভিতৰত ঘৰটো ইমান ধুনীয়া লাগিছে, সেটা আপুনি ওচৰত যাই নাচালে আপুনি অনুমান কৰিব নোৱাৰিব। দেখিছে ঘৰটো? বন্ধুসকল, ই হ'ল এক গছপুলি বিক্ৰী কৰা বাৰাই চিলড্ৰেন পাৰ্ক। ইয়াত বিভিন্ন ধৰণৰ গছপুলি আপোনালোকে ল'ব পাৰিব, অৰ্ডাৰ দিব পাৰিব। প্লাছ আপোনালোকে ছুটি বন্ধৰ সময়ত সপৰিয়ালে আহি এই পাৰ্কটোত আপোনালোকে ধুনীয়াকৈ ঘূৰিব পাৰিব। ই হ'ল এটা বৈদ্য আকৃতিৰ একটা অজগৰ। দেখিছে? এই অজগৰটো মই হাতেৰে চুলোঁ। এইটো প্লাষ্টিকৰ হয়, কিন্তু দেখোতে পকাৰ নিচিনা। চাওক ঘৰটো, যিমান দূৰত যাই আছোঁ ইমান চাওক আকৰ্ষণ হৈ আছে ঘৰটোৰ পিনে। ইমান ভাল লগা, ইমান ধুনীয়া ঘৰটো। বন্ধুসকল, আশা কৰোঁ আপোনালোকে মাকৰিত এই পাৰ্কখনত আহক, আপোনালোকে ফুৰিবলৈ এনজয় কৰক। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আশা কৰোঁ আপোনালোকে নিশ্চয় আহিব। এই ওচৰত এই মেইন ৰাস্তাটোৰে গাড়ীবিলাক যাই আছে, দেখা পাই আছে। বন্ধুসকল, আজিলৈ ৰাখিলোঁ। বাই।